Hi everyone. আৰু বন্ধুসকল আশা কৰো আপোনালোকৰ সকলোৱে ভালে আছে আৰু আপোনালোকৰ ফাৰ্মবোৰ ভালেই চলি আছে আৰু এয়া আমাৰ ফাৰ্মত ৰাতিপুৱাৰ শেডিউল দানা দিবৰ কাৰণে ৰেডি কৰি আছো অলপ লেট হৈ গ'ল তথাপিও আজি অলপ গাহৰি গা পা ধুৱাই মেলি দানা দি দিম বুলি ভাবিছো সো এইকেইটা হৈ গ'ল ক্ৰিসমাস सेल्स হয় গিৰা ক্ৰিসমাসত সেলিং কৰিবৰ কাৰণে ৰেডি কৰা হৈছে গিৰা ফেটেনিংৰ কাৰণে হয় এবাৰ একে ইমানটোৱে ৰেডি কৰিব পাৰিছো প্ৰথমবাৰ ফেটেনিং মাল থৈছিলো এবাৰ তো ক্ৰিসমাসত সেল কৰিম বুলি যেনেকে হেতক ভাবিছিলো তেনেকে গ্ৰো কৰাব নোৱাৰিলো তথাপিও যেটো যিমান ৰেডি হৈছে এটা 100 প্লাস হৈ আছে গুটেকিটা 1 কুইন্টাল পাৰ হ'ব গিৰা 100 প্লাস হৈ আছে গুটেকিটা তো চাও এবাৰ ৰেটু ভাল হৈ আছে এটালৈকে গাহৰিৰ মাৰ্কেটিং বহুত ভাল খবৰ ক্ৰিসমাস সিজনত নো ৰেটটো হাই হৈ পৰি যায় আমাৰ ইটো সাইডে তো আপোনালোকৰ ইটো সাইডে কেনেকে আপোনালোকৰ নিজৰ নিজৰ ফাৰ্মৰ জনাব কেনেকে ৰেটত বিকি আছে মাল জনাব আৰু হৰু ফাৰ্ম এটা চলাই আছো এবাৰ বিক্ৰী কৰি কি পাও চাও কিমান প্ৰফিট হয় কিমান কেনেকে আৰু ভাবিছো এবাৰ ফেটনিং মাল আৰু বেছিকে ৰাখিম বুলি এবাৰ প্ৰায় যিকিটা পোৱালি দিছিলে গুটেইটা পোৱালি সেল কৰি দিছিলো খালি এইকিটা বহুত কষ্টৰে বিলাকক বসাই ৰাখিলো এগৰা বিক্ৰী নকৰিলো কাস্টমাৰ আহিছিলে লবলৈ তথাপিও আমি এইকিটা থৈ দিলো ঘৰৰ কাৰণে এবাৰ ফেটনিং ৰাখিম বুলি তো এতিয়ালৈকে ইমানটো গ্ৰোথ কৰি আছে আৰু ক্ৰিসমাস সিজনত ভাল এটা ৰেট পাম বুলি সব কৰি আছো আৰু হসাকে ৰেটটো অলৰেডি ইনক্ৰিজ হৈ গৈছে আমাৰ এৰিয়াত মাৰ্কেটটো ভাল হ'ব যেন লাগিছে তো আৰু বেছি দিন নাই আৰু কেটা দিনতে সেলস স্টাৰ্ট হ'ব ক্ৰিসমাসৰ তো আমাৰ এৰিয়াটো অলপ নাগালেণ্ডৰ বৰ্ডাৰ ওচৰতে তো হেতু কাৰণে ৰেটটো ভাল হৈ যায় আমাৰ ইটো সাইডে তো গা পা ধুৱাই দিছো গাহৰিকেইটা দেৰি হৈ গৈছে আজি দানা দিয়াত গাহৰিকেইটা পুৰা ভোকত আছে আজি চাও কি হয় ইয়া ট্রাই কৰি আছো নেক্সট টাইম আৰু বেছি ফেটনিংৰ কাৰণে মাল ৰাখিম বুলি সো আপোনালোক চেষ্টা কৰিব ফেটনিংৰ কাৰণে ৰাখিবৰ কাৰণে আৰু ক্ৰিসমাসৰ সময়ৰ ৰেটটো বহুত ভাল হৈ পৰে কিন্তু তো মাজত ইমান দাম নাপালো ক্ৰিসমাসৰ সেলিংটো ভাল থাকে এটো মত ৰেট কিটাও ইনক্ৰিজ হৈ থাকে আৰু মোৰ গুৰালটো দেখিবলৈ পাইছি ইয়াত পুৰা মানে কিছুমান ভুল কৰিলো বনাওতে যেনেকে নেকি সেনকেবল দি প্ল্যানিং মই বনাইছিলো পুৰা গাহৰি কেটা পুৰা ভাঙি চিঙি অৱস্থা নাইকিয়া কৰি দিছে আৰু এবাৰ ৰিপেয়াৰ কৰিব লাগে আৰু এক্সট্ৰা ৰুম কেটামান উলাম বুলি ভাবিছো ফেটনিংৰ কাৰণে আৰু যিকিটা সাও পিগছ আছে সাও পিগছ বিলাকৰ কাৰণে এক্সট্ৰা কে ৰুম ৰেডি কৰিম বুলি ভাবিছো আৰু পেগলেছ বিলাকৰ কাৰণে এক ভালকে ব্যৱস্থা কৰিম বুলি ভাবিছো কনস্ট্ৰাকচনৰ কাম কেদিনৰ পাছতে ষ্টাৰ্ট কৰিম বুলি প্ল্যানিং চলি আছে সো এইকেটা বিকি দিম এইকেটা যিকেটা দেখিছে এইটো গাভিনী আছে অলৰেডি এইটো গাভিনী আছে আৰু এইজনীও গাভিনী আছে ইয়াক একচুয়ালি তাৰ বাচ্চা কেটাই কামৰি মেলি তাৰ পেটটো জখম কৰি দিছে আৰু এইটো আমাৰ বৰটো আমাৰ হিৰোটো আমাৰ ফাৰ্মৰ ব্ৰিডাৰ হয় এইটো আমাৰ ফাৰ্মৰ হিটলাৰ বৰ হয় এবাৰ এইটো 2 কুইন্টাল প্লাস আছে 200 কেজি প্লাস আছে এইটো এবাৰ কাছি কৰি বিক্ৰী দিম বুলি ভাবিছো আৰু নতুন এটা বৰৰ কাৰণে ৰেডি কৰিব লাগিব জনাবচোন কাৰোবাৰ তাত যদি ভাল বৰ থাকে জনাব হেমচাৰ নহলে ডিউৰক আৰু বৰ মোক দৰকাৰ হৈ আছিল যদি কাৰোবাৰ ফাৰ্মত আছে মোক জনাব বৰ এটা ভাল বৰ এটা ৰাখিম বুলি ভাবিছো সো এইকেইটাই হল মোৰ এটা ছুটি ভিডিঅ হোপ এই ভিডিঅটো আপোনালোকক হেল্পফুল হ'ব এইকেইটা
এইকেইটা আছিলে মোৰ ভিডিঅ' যেটা ক্ৰিছমাছৰ কাৰণে প্ৰিপেয়াৰ কৰিছোঁ ক্ৰিছমাছৰ কাৰণে ৰেডি কৰিছোঁ যেটা এইবাৰ চেল কৰি দিম এবাৰ আৰু আপোনালোকক আপডেট দিম কিমান পালোঁ কি নাই কিমানকৈ বিকিলোঁ এইবোৰ গোটেইখিনি মই আপডেট দি থাকিম তো আমাৰ চেনেলটোৰ লগত জড়িত হৈ থাকিব আৰু কিবা চেলিং আপডেট পাই থাকিব আৰু যিখিনি আমি কৰি গৈ আহিছোঁ আমি যিখিনি শিকিছোঁ সেইখিনি আমি কেনেকৈ কৰি আছোঁ সেইটো মই আপডেট দি থাকিম মই পোৱালি কেনেকৈ চেল কৰোঁ কেনেকৈ আমাৰ ভেকচিনেশ্যন কৰা হয় কেনেকৈ কাষ্ট্ৰেশ্যন কৰা হয় সেই সকলো ভিডিঅ'বোৰ আপডেট দি থকা হৈ যায় আৰু কেনেকৈ দানা খুৱাই আছোঁ কেনেকৈ মেইনটেইন কৰি আছোঁ সেই সকলোখিনি মই আপডেট দি থাকিম আপোনালোকে টাচত থাকিব আমাৰ লগত জড়িত হৈ থাকিব আৰু যদি ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হয় তো আমাক হেল্প কৰিব ছাপোৰ্ট কৰিব আৰু নিজৰ বন্ধু নিজৰ যিবিলাকে ফাৰ্ম কৰিবলৈ ইচ্ছুক হৈ আছে নতুনকৈ তেওঁবিলাকে কিবা যদি টিপছ লাগে কিবা যদি সহায় লাগে কিবা ডাউট থাকিলে কল কৰিব আমি যিমানখিনি পাৰিম আমি সহায় কৰিম আমাৰ হোৱাটছএপ নম্বৰটো দিয়া আছে আমাৰ ডেছক্ৰিপশ্যনত চেনেলৰ ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে এনি সময়ত যিকোনো সময়ত আপোনালোকে হোৱাটছএপত মেছেজ কৰিব আমি চেষ্টা কৰিম আপোনালোকৰ প্ৰব্লেমখিনি যদি থাকে যিখিনি জানো যিখিনি হ'ব পৰা আছে সেইখিনি আমি শ্বেয়াৰ কৰিম আপোনালোকৰ লগত আৰু একেলগে আমি এই গাহৰি ফাৰ্মৰ যিটো বিজনেছ আছে আমি অসমত আগবঢ়াই নিব লাগে আৰু আপডেট হ'ব লাগে আমি যিকেইটা ল'ৰা ইউথবিলাকে আছে স্পেচিয়েলি তেওঁলোকে যিবিলাকে বহুতো ইণ্টাৰেষ্টেড হৈ আছে তেওঁবিলাকেও ছাকচেছ হ'ব এই ভিডিঅ'ৰ জৰিয়তে